মৰাণত অনুষ্ঠিত হ'ব অসম ৰাজ্যিক বৰাইক সমাজৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতি উদ্যোগত মৰাণ শাখা সমিতি, মৰাণ শাখা মহিলা সমিতি আৰু মৰাণ শাখা যুৱ ছাত্ৰ পৰিষদৰ সহযোগত অসম ৰাজ্যিক বৰাইক সমাজৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অহা 25 আৰু 26 অক্টোবৰ 2025 তাৰিখে মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ব। আজি আনুষ্ঠানিকভাৱে লাই খুঁটা স্থাপন কৰা হয়। দুদিনীয়া এই অধিৱেশনত বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা 25 অক্টোবৰ শনিবাৰ দিনা পুৱা 8 বজাৰ পৰা সমূহীয়া চাফাই অভিযানৰ মাধ্যমেৰে কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ পাছত পুৱা 8:30 বজাত অসম ৰাজ্যিক বৰাইক সমাজৰ কেন্দ্ৰীয় সমিতি পতাকা উত্তোলন কৰিব সভাপতি শ্ৰী লক্ষণ চন্দ্ৰ বৰাইক আৰু প্ৰতিটো জিলা সমিতিৰ সভাপতিসকলে। পুৱা 9 বজাত স্মৃতি তৰ্পণ অনুষ্ঠিত হ'ব, য'ত তৰ্পক হিচাপে থাকিব শ্ৰী বিতুপন বৰাইক সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতি আৰু শ্ৰী ৰথিয়া বৰাইক যুটীয়া সাধাৰণ সম্পাদক। তাৰ পাছত বৃক্ষ ৰোপণ কাৰ্যসূচীটো মুখ্য ৰূপক হিচাপে উপস্থিত থাকিব শ্ৰী ৰত্নেশ্বৰ বৰাইক। দিনৰ 10:30 বজাত স্বৰ্গীয় ৰমেশ বৰাইক সোঁৱৰণি প্ৰতিনিধি শিবিৰ মুকলি কৰিব শ্ৰী বিজুল বৰাইক আৰু পুৱা 11:30 বজাত মৰাণ শাখা সাংস্কৃতিক দলৰ দ্বাৰা মঞ্চ উন্মোচন কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, যথাক্ৰমে পৰমানন্দ বৰাইক আৰু বৰষা বৰাইকৰ পৰিচালনাত। আবেলি 2 বজাৰ পৰা কাৰ্যনিৰ্বাহক সভা আৰু 3:30 বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হ'ব। সন্ধিয়া অংশত চাদি গীত, সাজপাৰ প্ৰতিযোগিতা আৰু সমাজৰ শিক্ষা আৰু সংস্কাৰ সম্পৰ্কে আলোচনা অনুষ্ঠিত হ'ব। নিশা 9 বজাৰ পৰা যুৱ মহাৰো উদ্বোধন কৰিব শ্ৰী জিতেন্দ্ৰ বৰাইক। দ্বিতীয় দিনা 26 অক্টোবৰ দেওবাৰ দিনা পুৱা 8 বজাৰ পৰা পৰিৱেশ নিকাকৰণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব, যাৰ উদ্বোধক হ'ব বিশিষ্ট শিল্পী শ্ৰী ৰাম চাচনি। দিনৰ 11টা বজাত বিভিন্ন জিলা সমিতিৰ দুজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। আবেলি 1:30 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব, যাৰ সভাপতিত্ব কৰিব শ্ৰী লক্ষণ চন্দ্ৰ বৰাইক সভাপতি, অসম ৰাজ্যিক বৰাইক সমাজ কেন্দ্ৰীয় সমিতি। সভাত আদৰণি ভাষণ প্ৰদান কৰিব শ্ৰী বিতুপন বৰাইক সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতি। দুদিনীয়া এই অধিৱেশনৰ অন্তত আবেলি 4টা বজাত স্মৃতি গ্ৰন্থ উন্মোচনৰ মাধ্যমেৰে অনুষ্ঠান সম্পন্ন হ'ব। উদ্যাপন সমিতিৰ সভাপতি হিচাপে লক্ষণ বৰাইক আৰু সাধাৰণ সম্পাদক হিচাপে বিতুপন বৰাইক নেতৃত্ব দিছে। অসম ৰাজ্যিক বৰাইক সমাজ, ডিব্ৰুগড় জিলা সমিতি, তিনিচুকীয়া জিলা সমিতি আৰু মৰাণ শাখা সমিতিৰ উদ্যোগত অহা ইংৰাজী 25 আৰু 26 অক্টোবৰ তাৰিখে তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহ প্ৰাংগণত অসম ৰাজ্যিক বৰাইক সমাজ কেন্দ্ৰীয় সমিতিৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উদযাপন আমি কৰিবলৈ গৈ আছোঁ। আৰু আজি এই অধিৱেশনৰে আমি লাই খুঁটা স্থাপন কৰিছোঁ। আমাৰ বিস্তৃত কাৰ্যসূচী আছে। বিশেষকৈ অসম ৰাজ্যিক বৰাইক সমাজ এটা সামাজিক অনুষ্ঠান। অসমত বসবাস কৰা আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰৰে অন্যতম বৰাইকসকলক সামাজিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যোৱা মহান লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক বৰাইক সমাজ প্ৰতিষ্ঠা হৈছে। আৰু আমাৰ সমাজখনত থকা যি কৌটিকলীয়া অন্ধবিশ্বাস, সেই অন্ধবিশ্বাস দূৰ কৰি আধুনিক ধ্যান ধাৰণাৰে বৰ্তমান যুগৰ লগত খাপ খুৱাই আমাৰ সমাজখনক আগবঢ়াই লৈ যোৱাটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু সামাজিক অনুষ্ঠান এটাৰ নিশ্চয় মাজে মাজে অধিৱেশন হয়। আমাৰ এইবাৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক অধিৱেশন। আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা মিলাই আমাৰ মুঠতে 17খন জিলাৰ প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বৰাইক সমাজ সংগঠনৰ ভালেকেইজন বিষয়ববী আহিব। আমাৰ স্থানীয় বিধায়ক, মন্ত্ৰী, সাংসদ, আমাৰ জাতীয় সংগঠনসমূহৰ সভাপতি, সম্পাদক, আমি সকলোকে নিমন্ত্ৰণ কৰিম। আমাৰ হাতত সময় কম আছে। আমি বিশেষকৈ আমাৰ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাৰ মৰাণ অঞ্চলৰ, আমাৰ বৃহত্তৰ এই মৰাণ অঞ্চলৰ ৰাইজৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে স্থানীয় ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ অনুষ্ঠানভাগি সুকলমে অনুষ্ঠিত হ'ব। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ জনাইছোঁ। আমাৰ অসম ৰাজ্যিক বৰাইক সমাজ কেন্দ্ৰীয় কমিটিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন অহা আমাৰ 26 আৰু 25
অক্টোবৰ তাৰিখে আমি ধাৰ্য কৰিছোঁ। তাৰে আমি আজি প্ৰথম কাৰ্যসূচী আমাৰ লাই খুঁটা স্থাপন কৰিলোঁ। গতিকে ইয়াৰ পৰাই আমি অসমবাসী বৰাই সমাজক, কুটুম নাৰায়ণক আমি আহ্বান জনাওঁ যাতে এই দুদিনীয়া কাৰ্যসূচীত যাতে তেওঁলোকে বিভিন্ন চুকে কোণৰ পৰা আহি সহায় সহযোগ আৰু এইখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে ইয়াৰ পৰাই আহ্বান জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।